যি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি এবাৰ বাংলাদেশৰ নাগৰিকে অসমত প্ৰৱেশৰ চেষ্টা চলাইছে আমাৰ হাতত এক্সক্লুসিভ দৃশ্য আহি পৰিছে এই মুহূৰ্তত এয়া দৃশ্য চাওক নদীৰ পথেৰে জলপথেৰে এইদৰে অসমত প্ৰৱেশৰ চেষ্টা চলাইছে একাংশ বাংলাদেশ নাগৰিকে এইদৰে অসমত প্ৰৱেশৰ চেষ্টা চলাইছে এয়া দৃশ্য দেখুৱাই আছো এক্সক্লুসিভ দৃশ্য দেখুৱাই আছো বাংলাদেশৰ একাংশ লোকে অসমত প্ৰৱেশৰ চেষ্টা চলাইছে বাংলাদেশত যি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ প্ৰাণৰ মমতাত এইদৰে ঘৰ দুৱাৰ এৰি অসমত প্ৰৱেশৰ চেষ্টা চলাইছে এই সকল বাংলাদেশী নাগৰিকে আমি জনাইছো এয়া দৃশ্য দেখুৱাইছো কিমান ভয়াবহ পৰিস্থিতি অসমত প্ৰৱেশৰ চেষ্টা চলাইছে নদী পথেৰে অসমত প্ৰৱেশৰ চেষ্টা চলাইছে বাংলাদেশৰ নাগৰিকে বাংলাদেশত আখন সংৰক্ষণ বিৰোধী যি প্ৰতিবাদ আছিল সেই প্ৰতিবাদ যেন এতিয়া সাম্প্ৰদায়িক প্ৰতিবাদলৈ গৈ আছে সাম্প্ৰদায়িক সংঘৰ্ষৰ দিশে গৈ আছে বাংলাদেশত কাৰণ 1997 চনত যি লোকপিয়ল হৈছিল বাংলাদেশত সেই লোকপিয়ল মতে বৰ্তমান সময়ত বাংলাদেশত হিন্দুৰ জনসংখ্যা প্ৰায় এক তৃতীয়াংশ হৈ পৰিছে যাৰ বাবে হুৰাহুৰে প্ৰতি বছৰে বাংলাদেশত হিন্দুৰ জনসংখ্যা কমি আহিছে আনফালে বাংলাদেশত যি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে 27খন জিলাত ইতিমধ্যে হিন্দু বসবাস কৰা বিভিন্ন অঞ্চলত দুষ্কৃতিকাৰীয়ে মন্দিৰ জ্বলাই দিছে হিন্দু লোকৰ বাসগৃহ জ্বলাই দিছে ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলাই দিছে তেনেস্থলত নিৰাপদ আশ্ৰয় বিচাৰি এই সকল বাংলাদেশৰ নাগৰিকে অসমত প্ৰৱেশৰ চেষ্টা চলাইছে এয়া দৃশ্য দেখুৱাইছে এম্বিয়েন্সৰ সহায়ত আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো নৌকা ড্রাইভার আমি হবো ভাই আমি পার করে দিব মানুষগুলোকে অলরেডি চলে আসলাম আমরা বর্ডারের কাছে এখন চলে যাব আমরা ইন্ডিয়াতে এই যে দেখেন আমাদের সনাতনী এমন কোনো পরিবার নাই যে তাদের কোনো স্থানে নাই আমাদের বাংলাদেশে সবকিছু জ্বলিয়ে পুড়িয়ে ছারখার করে দিচ্ছে বিএসএফ থাকতে আমাদের কোনো স্বাধীন নাই এটা কেমন স্বাধীন চলে আসেন বাংলাদেশে চলে যাবো আমরা ইন্ডিয়া কিমান ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া বাংলাদেশৰ পৰা অসমত প্ৰৱেশৰ চেষ্টা চলাইছে এই সকল বাংলাদেশী নাগৰিকে নিৰাপদ স্থান বিচাৰি ইতিমধ্যে বাংলাদেশ এৰিছে এই সকল নাগৰিকে বাংলাদেশৰ হাজাৰ লোকে ইতিমধ্যে বাংলাদেশ এৰি ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে বিশেষকৈ অসমত প্ৰৱেশৰ চেষ্টা চলাইছে কিন্তু আনফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে সীমান্ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ ক্ষেত্ৰত মোৰ দায়িত্ব মুখ্যমন্ত্ৰী এনেদৰে নিখাৰ ভাগত ফেচবুকত সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰিছিলে আমাৰ সীমান্ত সুৰক্ষা দিয়াৰ কথাটো অসম চৰকাৰৰ দায়িত্ব ভাৰত চৰকাৰৰ দায়িত্ব কোনো যাতে অবৈধ বাংলাদেশী ভাৰতত বা অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্কতা তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে আজিও উল্লেখ কৰিছে তেনেস্থলত এনেদৰে বাংলাদেশী হাজাৰ বাংলাদেশী ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে লগতে অসমত প্ৰৱেশৰ চেষ্টা চলাইছে এয়া এক্সক্লুসিভ দৃশ্য নদী পথেৰে এইদৰে প্ৰৱেশৰ চেষ্টা চলাইছে সকল বাংলাদেশী নাগৰিকে এয়া ভয়ংকৰ দৃশ্য অসমতো যিহেতুকে কা আন্দোলনৰ কথা কৈ আহিছে শুদ্ধ নাগৰিকপঞ্জীৰ কথা কৈ আহিছে তেনেস্থলত অসমলৈ এইদৰে হাজাৰ বাংলাদেশী প্ৰৱেশ কৰিব নেকি আমি এম্বিয়েন্সৰ সহায়ত পুনৰ দেখুৱাবলৈ বিচাৰিছো নৌকা ড্রাইভার আমি হবো ভাই ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে সীমান্ত সিল কৰা হৈছে বুলি ইতিমধ্যে উল্লেখ কৰিছে আজি সংবাদ মাধ্যমৰ আগত সংবাদ মেলত সম্বোধন কৰিছিলে যে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৈছিলে সীমান্ত সিল কৰা হ'ব সীমান্তই যাতে কোনো এজন অবৈধ প্ৰব্ৰজনকাৰী অৰ্থাৎ এজনো অবৈধ বাংলাদেশীয়ে যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি থাকিব বুলি সকলোৱে বা সদম্ভে ঘোষণা কৰিছিলে মুখ্যমন্ত্ৰীয়ে আমি জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ যিহেতুকে
ভাৰত বাংলা সীমান্ত সুৰক্ষা কৰি ৰাখিবলৈ ভাৰত চৰকাৰে মুখ্যমন্ত্ৰীক উল্লেখ কৰা মতে ভাৰত বাংলা সীমান্ত সুৰক্ষা কৰি ৰাখিবলৈ ভাৰত চৰকাৰে আমাকো নিৰ্দেশ দিছিলে বুলি মন্তব্য কৰিছে পাছপোৰ্ট নথকা কোনো লোকক ভাৰতত সোমাবলৈ দিয়া নাই বুলি মন্তব্য কৰিছে ভাৰত বাংলাৰ সকলো সীমা সিল কৰি ৰখা হৈছে ভাৰত চৰকাৰে আমাক কমকৈ কথা ক'বলৈ নিৰ্দেশ দিছে লগতে আমাৰ সীমা সম্পূৰ্ণ সুৰক্ষিত হৈ আছে বাংলাদেশৰ পৰা কোনো সোমাব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আমি বাংলাদেশৰ পৰা ইয়াত দৃশ্য দেখুৱাইছো বাংলাদেশ ভাৰত বাংলা সীমান্তৰ ইয়াত দৃশ্য দেখুৱাইছো ঠিক সমান্তৰালকৈ বাংলাদেশৰ ভিতৰ ভাগত বা বাংলাদেশৰ যিসকল হিন্দু বসৱৰ্তী স্থান আছিলে সেই বসৱৰ হিন্দু লোকৰ ওপৰত কিদৰে নিৰ্মম অত্যাচাৰ চলাইছে একাংশ দুষ্কৃতিকাৰীয়ে এই সন্দৰ্ভত মন্তব্য আহি পৰিছে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেইসমূহ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱা সেই মন্তব্যটো শুনাই ল'ব বিচাৰিছো আমাদের সবাই ইচ্ছা আমরা এদেশে থাকবো না আমরা এদেশের সংখ্যালঘু আমরা নির্যাতিত হচ্ছি আমাদের পূজা মন্দির ভেঙে দিচ্ছে আমাদের বাড়িঘর লুটরাজ করছে রাত্রিতে আমরা থাকতে পারছি না আমরা সবাই একমতে এদেশে আমাদের নিরাপত্তা নেই আমরা সবাই এদেশে থাকবো না কথা বলো আমরা এখানে থাকবো না আমরা এখানে থাকবো না সমস্যাটা কি আপনাদের সমস্যা আমার বিশাল সমস্যা আবার এদেশে বসানো হবে না হিন্দুকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো